সামগ্রী সমষ্টির পশ্চিম হিঙিমারির আব্দুল সামাদ ওরফে কবির সাহাবৰ জানাজা নামাজ সম্পন্ন হয়। শ লোকৰ উপস্থিতিত আদায় কৰা হয় জানাজা নামাজ। জানাজা নামাজত অংশগ্ৰহণ কৰে প্ৰাক্তন বিধায়ক আব্দুল আজিজে। তেখেতৰ পৰিয়ালবৰ্গলৈ গভীৰ শোক ও সমবেদনা জ্ঞাপন কৰে প্ৰাক্তন বিধায়ক আব্দুল আজিজে। আনপিনে শিঙিমাৰী মোহাম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ও ছাত্ৰ ছাত্ৰীসকলে 1 মিনিট মৌনতা অৱলম্বন কৰে। মৌনতা অৱলম্বনৰ জৰিয়তে তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰে। তেখেত 1997 চনত অগপ দলৰ শিঙিমাৰী পঞ্চায়তৰ আঞ্চলিকৰ সভাপতি আছিল। প্ৰাক্তন আঞ্চলিকৰ সভাপতিজনে সমাজৰ বিভিন্ন সামাজিক কাম কাজৰ লগত জড়িত আছিল। তেখেতৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাই বিৰাজ কৰিছে। তেখেতৰ মৃত্যুৰ সময়ত বয়স আছিল অনুমানিক 90 বছৰ। তেখেতৰ জানাজাৰ নামাজ নিজ বাসগৃহত পুৱা 11 বজাত সম্পন্ন কৰা হয়। এখেতক মই 1980 পৰা চিনি পাওঁ। মই 1976 মেট্ৰিক পাছ কৰাৰ পিছত যেতিয়া মই সংখ্যালঘু আন্দোলনত জড়িত হৈছিলোঁ 1980ত, তেতিয়া মানে এখেতক মই প্ৰথম এই শিংমাৰীত পাইছোঁ। আজিৰ শিংমাৰীটো তেতিয়া নাছিল, এটা সাধাৰণ চাহস্থলত তেখেতক প্ৰথম মই পৰিচয় পাইছিলোঁ। আৰু মোৰ দেউতাকৰ নাম আব্দুল চামাদ, তেখেতৰ নামো আব্দুল চামাদ আছিল। সেই হিচাপে তেখেতক মোক আপুনি বুলি সম্বোধন কৰোঁতে ময়ো আপুনি বুলি সম্বোধন কৰিম। আৰু আজি বাকী 1980ৰ পৰা আজিলৈকে তেখেতৰ লগত মোৰ যিমানবাৰ সাক্ষাৎ হৈছে, কোনোদিন তেখেতৰ লগত মোৰ কোলামুখত কথা হোৱা নাই বা তেখেতৰ মোক এটা কঠিন কথা কোৱা নাই। আৰু তেখেত এনেই মৃদুভাষী মানুহ এজন আছিল। সমাজৰ সকলো স্তৰৰ মানুহে তেখেতক ভাল পাইছে। কিন্তু 85ৰ পিছত তেখেতে হয়তো অসম গণ পৰিষদ কৰিছিল। আৰু মই 1988ত 12 ফেব্ৰুৱাৰীত মই অসম গণ পৰিষদলৈ যোগদান কৰিছিলোঁ। তেতিয়াৰ পৰা তেখেতৰ লগত ৰাজনৈতিক সম্পৰ্ক মোৰ আছিল, যিহেতু মই এইটো দলত বিধায়ক হৈছিলোঁ। তেখেতে এই দলত মানে আঞ্চলিক লিডাৰ হিচাপে কাম কৰিছিল। গতিকে আজি মই ৰাতি গম পালোঁ, আপোনাৰ পৰাই মই গম পালোঁ যে তেখেত ইহলীলা ত্যাগ কৰিলে। গতিকে এইকাৰণে জানাজাত আহিলোঁ। জানাজাত দুইহাল মান কথাও ক'লোঁ আৰু তেখেতৰ মাগফিৰাতৰ কাৰণে মনে মনে কামনা কৰি আল্লাহ তাকে জান্নাতুল ফেৰদাউছ নসিব কৰক। আজি প্ৰায় বয়স হিচাপে 30-35 বছৰ বয়সত মোৰ ডাঙৰ। গতিকে মই জন্মৰ পৰা দেখিছোঁ আমাৰ এই অঞ্চলত তেখেতৰ সামাজিক হিচাপে, ৰাজনৈতিক হিচাপে, তাৰপিছত বিভিন্ন স্তৰৰ মানুহৰ লগত তেখেতৰ ব্যৱহাৰ ভাল। গতিকে মোৰো লগত ব্যৱহাৰ ভাল আছিল। গতিকে মোৰ ভাগিন বুলি আগৰ পৰাই আছিল, মোক মামা বুলি মাতিছে। গতিকে তেখেত এজন সৎ চৰিত্ৰৰ মানুহ আছিল। আৰু তেখেতে যি আজি ইহলীলা গমন কৰিলে, তাৰ কাৰণে আমাৰ এই অঞ্চলৰ মানুহে এজন বয়োজ্যেষ্ঠ, আমি এই অঞ্চলৰ এজন মুৰব্বী হেৰালোঁ। তাৰ কাৰণে এই অঞ্চলত শোকৰ ছাঁ পৰিছে। গতিকে আমি কামনা কৰোঁ আল্লাহ যাতে তেখেতৰ মাগফিৰাত আৰু বেহেজ নচিব কৰে, এই আমি কামনা কৰিলোঁ। দিৱস পালন কৰি আছে, তেখেতৰ বিষয়ে আপুনি কি ক'ব? তেখেত পশ্চিম শিঙিমাৰীৰ এজন বয়োজ্যেষ্ঠ নাগৰিক আছিলে। তেখেত সমাজৰ লগত জড়িত আছিলে আৰু 1997 চনত তেখেত AJPৰ শিঙিমাৰী আঞ্চলিকৰ প্ৰেচিডেণ্ট আছিলে। আমাৰ শিঙিমাৰী ME মাদ্ৰাছাৰ যিখন কমিটি আছিলে, সেই কমিটিৰো এটা সময়ত তেখেত মেম্বাৰ আছিলে আৰু স্কুলখনৰ উন্নয়নৰ ক্ষেত্ৰত বহুত অৱদান আগবঢ়াইছে তেখেতে। তেখেতৰ বয়স 90 বছৰ হৈছিলে। যোৱাকালি 8টা বজাত তেখেতৰ এন্তেকাল হয়। আজি 11টা বজাত তেখেতৰ জানাজা হয়। তেখেতৰ মৃত্যুত এই অঞ্চলত আপোনাৰ শোকৰ ছাঁ পৰিছে না? হয় হয়, তেখেতৰ মৃত্যুত গোটেই অঞ্চলখনত এখন শোকৰ ছাঁ পৰা দেখা গৈছে আৰু সকলো মানুহেই মৰ্মাহত হৈছে তেখেতৰ মৃত্যুত। ঠিক আছে। আৰু